আৰু ইফালে আটাছাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ লাইখুটা স্থাপন 17, 18 আৰু 19 অক্টোবৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় অধিৱেশনখন। তিনিদিনীয়া কাৰ্যসূচীৰে মৰিয়নি মহাবিদ্যালয়ৰ প্ৰাংগণত অধিৱেশনৰ আয়োজন কৰা হৈছে। অধিৱেশনৰ লাইখুটা স্থাপন কৰে ধীৰাজ গোৱালাই। উপস্থিত থাকে আটাছা নেতাকে ধৰি বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠিত হ'ব চাহ জনগোষ্ঠী চাহ জনজাতি মহিলা সমিতিৰো কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ বাবে সকলো সাজু হৈছে, সকলো একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। আটাছাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ লাইখুটা স্থাপন আৰু যেহেতু মৰিয়নিত অনুষ্ঠিত হ'ব এই অধিৱেশনখন 17, 18 আৰু 19 অক্টোবৰত। অধিৱেশনখনৰ প্ৰাকখনত এনেধৰণে লাইখুটা স্থাপন কৰিছে ধীৰাজ বৰগোহাঁয়ে। 18 আৰু 19 অক্টোবৰ 2025 তাৰিখে যি আমি তিনিদিনীয়া কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যি অধিৱেশন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আজি আমাৰ এই মৰিয়নি মহাবিদ্যালয়ৰ খেলপথাৰত যিটো মাংগলিক কাৰ্যসূচীৰে আমি আজি আচলতে লাইখুটা স্থাপন ইতিমধ্যে কৰিলোঁ। আৰু আমি আশা ৰাখিম যে আমাক আচলতে এই যিটো সময় অসমতে এক শোকাবল অৱস্থা বৰ্তমান জুবিন গাৰ্গ দেৱৰ যিটো আমি হেৰুৱাইছোঁ, তাৰ মাজতে যিহে নেকি আমাৰ আনুষ্ঠানিকভাৱে চাহ জনজাতি ছাত্ৰ সন্থাৰ যিটো 49তম অধিৱেশনটো যাতে সুকলমে পাৰ হৈ যাব পাৰে, তাৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আগবাঢ়িছোঁ। আৰু তেখেতৰ স্মৃতিত আচলতে আমি আমাৰ যিটো বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰতিযোগিতা আছে, তো জুবিন দাৰ যিখিনি গীত আছে সেই গীতৰ ওপৰত উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক এটা অনুষ্ঠান আমি ৰাখিব বিচাৰিছোঁ। কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন মৰিয়নি মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যে অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত লৈছিলোঁ। আজি মাংগলিক কৰ্মৰ মাজেৰে আমি লাইখুটা স্থাপন যি কাৰ্যসূচী, সেই কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। আৰু আমি আশা কৰা ধৰণে আচলতে আমি ভাবিছিলোঁ যে খুব আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠান কৰিম, কিন্তু খুব দুৰ্ভাগ্যজনকভাৱে আমি ইতিমধ্যে কৈছিলোঁ যে আমাৰ এই অনুষ্ঠানত 19 অক্টোবৰ তাৰিখে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ সংগীত পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু আমি সকলোৱে জানো যে অসম শোকাকুল, খুব এটা আকস্মিকভাৱে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে সেই অনুষ্ঠান আমাৰ ইতিমধ্যে বাতিল কৰিবলৈ আমি বাধ্য হ'লোঁ। তাৰপিছতো আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 49তম অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ আটাছাৰ বিষয়ববীয়াসকল, মহিলা সমিতিৰ বিষয়ববীয়াসকল ইয়াত অংশগ্ৰহণ কৰিব। সমান্তৰালভাৱে প্ৰাক্তন আটাছা আৰু ইফালে আটাছাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ লাইখুটা স্থাপন 17, 18 আৰু 19 অক্টোবৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় অধিৱেশনখন। তিনিদিনীয়া কাৰ্যসূচীৰে মৰিয়নি মহাবিদ্যালয়ৰ প্ৰাংগণত অধিৱেশনৰ আয়োজন কৰা হৈছে। অধিৱেশনৰ লাইখুটা স্থাপন কৰে ধীৰাজ গোৱালাই। উপস্থিত থাকে আটাছা নেতাকে ধৰি বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠিত হ'ব চাহ জনগোষ্ঠী চাহ জনজাতি মহিলা সমিতিৰো কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ বাবে সকলো সাজু হৈছে, সকলো একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। আটাছাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ লাইখুটা স্থাপন আৰু যেহেতু মৰিয়নিত অনুষ্ঠিত হ'ব এই অধিৱেশনখন 17, 18 আৰু 19 অক্টোবৰত। অধিৱেশনখনৰ প্ৰাকখনত এনেধৰণে লাইখুটা স্থাপন কৰিছে ধীৰাজ বৰগোহাঁয়ে। 18 আৰু 19 অক্টোবৰ 2025 তাৰিখে যি আমি তিনিদিনীয়া কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যি অধিৱেশন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আজি আমাৰ এই মৰিয়নি মহাবিদ্যালয়ৰ খেলপথাৰত যিটো মাংগলিক কাৰ্যসূচীৰে আমি আজি আচলতে লাইখুটা স্থাপন ইতিমধ্যে কৰিলোঁ। আৰু আমি আশা ৰাখিম যে আমাক আচলতে এই যিটো সময় অসমতে এক শোকাবল অৱস্থা বৰ্তমান জুবিন গাৰ্গ দেৱৰ যিটো আমি হেৰুৱাইছোঁ, তাৰ মাজতে যিহে নেকি আমাৰ আনুষ্ঠানিকভাৱে চাহ জনজাতি ছাত্ৰ সন্থাৰ যিটো 49তম অধিৱেশনটো যাতে সুকলমে পাৰ হৈ যাব পাৰে, তাৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আগবাঢ়িছোঁ। আৰু তেখেতৰ স্মৃতিত আচলতে আমি আমাৰ যিটো বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰতিযোগিতা আছে, তো জুবিন দাৰ যিখিনি গীত আছে সেই গীতৰ ওপৰত উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক এটা অনুষ্ঠান আমি ৰাখিব বিচাৰিছোঁ। কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন মৰিয়নি মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যে অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত লৈছিলোঁ। আজি মাংগলিক কৰ্মৰ মাজেৰে আমি লাইখুটা স্থাপন যি কাৰ্যসূচী, সেই কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। আৰু আমি আশা কৰা ধৰণে আচলতে আমি ভাবিছিলোঁ যে খুব আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠান কৰিম, কিন্তু খুব দুৰ্ভাগ্যজনকভাৱে আমি ইতিমধ্যে কৈছিলোঁ যে আমাৰ এই অনুষ্ঠানত
19 অক্টোবৰ তাৰিখে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ সংগীত পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু আমি সকলোৱে জানো যে অসম শোকা গ'ল, খুব এটা আকস্মিকভাৱে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে সেই অনুষ্ঠান আমাৰ ইতিমধ্যে বাতিল কৰিবলৈ আমি বাধ্য হ'লোঁ। তাৰ পিছতো আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 49তম অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ আটচাৰ বিষয়ববীয়াসকল, মহিলা সমিতিৰ বিষয়ববীয়াসকলে ইয়াত অংশগ্ৰহণ কৰিব। সমান্তৰালভাৱে প্ৰাক্তন আটচা